জন্মতেই দেউতাকে অনাথ আশ্ৰমত থব খোজা গৌৰীয়ে মাকৰ মৰম পালেনে নাই এই কাহিনীটোৰ দ্বাৰা জানিব পাৰিব। এনে শিশুৰ যত্ন কোনে ল'ব? তাতকৈ তই নিঃসন্তান হৈ থকা হ'লে ভাল আছিল। অনামিকাৰ শাহুৱেকে মূৰত হাত থৈ কথাখিনি ক'লে। ইয়াক কোনোবা অনাথ আশ্ৰমত দি আহাহে? অনামিকাৰ ডাঙৰ ননদে চিঞৰিলে। এইজনী মোৰ ছোৱালী, যিয়েই নহওক মই তাইক ডাঙৰ কৰিমেই। অনামিকাই নিজৰ সৰুদেৱ শিশুক বুকুত সাৱটি ধৰি এইষাৰ কথা কৈছিল। অনামিকাৰ স্বামী সৌৰভে আকৌ কৈছিল, অনামিকা তুমি পাগল নহলা নেকি? এই ছোৱালীজনী বাধাগ্ৰস্ত, মানসিকভাৱে একেবাৰে অসাৰ, আমি কেনেকৈ ডাঙৰ কৰিম? অনামিকাই ক'লে, তুমি দেউতাক হৈও এনেকৈ কথা কৈছা? মই তোমাৰ পৰা অন্ততঃ এইটো আশা কৰা নাছিলোঁ। অনামিকাৰ প্ৰতিবন্ধী আৰু মানসিক ৰোগী সন্তানক পালন কৰিবলৈ সাজু নাছিল শহুৰেকৰ ঘৰখন। অনামিকাই অতি দৃঢ় সিদ্ধান্ত ল'লে। তেওঁ সৌৰভক আৰু তেওঁৰ ঘৰ এৰি থৈ গুচি গ'ল আৰু তাই জীয়েকক লৈ আন এখন চহৰলৈ গ'ল। আগলৈ থকা জীৱনটো তেওঁৰ বাবে একেবাৰে সহজ নাছিল। তাই জীয়েক গৌৰীক অকলে এৰি যাব পৰা নাছিল। সেয়ে ঘৰৰ পৰাই কাম কৰা সিদ্ধান্ত গ্ৰহণ কৰিলে। সন্ধিয়া তেওঁ নিজৰ ঘৰতে ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিলে। ৰাতিপুৱাই তেওঁ টিফিন ব্যৱস্থাটো আৰম্ভ কৰিলে, য'ত তেওঁ নিজৰ টিফিনবোৰ ওচৰৰ অফিচবোৰলৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। একে সময়তে তেওঁ অনলাইন কণ্টেণ্ট ৰাইটাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। প্ৰতি শনিবাৰ আৰু দেওবাৰে তাই নিজৰ কন্যাক চহৰৰ সুপৰিচিত মনোৰোগ বিশেষজ্ঞ আৰু ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ লৈ গৈছিল। অনামিকাৰ কষ্ট আৰু ভগৱানৰ আশীৰ্বাদৰ বাবে গৌৰীয়ে 7 বছৰৰ বয়সতেই লাহে লাহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। যদিও তাইৰ বয়সৰ হিচাপত মগজু দুৰ্বল আছিল, কিন্তু অনামিকাৰ কঠোৰ পৰিশ্ৰমৰ বাবে এতিয়া তাই নিজৰ দৈনন্দিন ব্যক্তিগত কামবোৰ নিজাববীয়াকৈ কৰিব পাৰিলে। অনামিকাৰ সমগ্ৰ জীৱনটো তাইৰ কন্যা গৌৰীক কেন্দ্ৰ কৰিয়েই ঘূৰি ফুৰিছিল। লগতে গৌৰীক বিশেষ স্কুলত ভৰ্তি কৰাইছিল। অনামিকাই গৌৰীৰ চিকিৎসাৰ খৰচ পূৰাবলৈ দিনে নিশাই কাম কৰিছিল। চৰকাৰৰ পৰা ঋণ লৈ এখন সৰু কিতাপৰ কেফেটেৰিয়াও খুলিলে। লাহে লাহে ই জনপ্ৰিয় হৈ পৰিল। ইয়াত গৌৰীয়ে লাহে লাহে ডাঙৰ কৰিবলৈ ধৰিলে। প্ৰতি মাহে তেওঁৰ উন্নতি হ'বলৈ ধৰিলে। অনামিকাই তাইৰ কেফেটেৰিয়াৰ চোৱা চিতা কৰিছিল আৰু লগতে গৌৰীৰ শিক্ষা আৰু থেৰাপিৰ যত্ন লৈছিল। গৌৰীৰ সমগ্ৰ পৃথিৱীখন অনামিকাৰ লগতে আছিল। তাইৰ একমাত্ৰ বন্ধু, যিয়ে তাইৰ লগত হাঁহিছিল, নাচিছিল আৰু গান গাইছিল। সময়ৰ চকাটো বেগেৰে ঘূৰি ফুৰিছিল। অনামিকাই সবল মহিলাৰ দৰে সকলো চম্ভালিছিল, কিন্তু ক'ৰবাত তেওঁৰ শৰীৰটো দুৰ্বল হৈ আহিছিল। 45 বছৰ বয়সত মনৰ অত্যাধিক মানসিক চাপৰ বাবে তাই মানসিক চাপত ভুগিছিল। মগজুৰ স্নায়ুবোৰ সংকুচিত হ'বলৈ ধৰিলে, কিন্তু তেওঁ গৌৰীক এই বিষয়ে জানিবলৈ কিন্তু নিদিলে। আজি গৌৰীৰ বয়স 25 বছৰ হ'ল। বহুজাতিক কোম্পানীত কাম কৰে তাই সাধাৰণ মানুহৰ দৰে জীৱনটো কটাব ধৰিছে। কিন্তু আজি অনামিকা তাৰ লগত থকাৰ পিছতো তাই লগত নাই। 50 বছৰ বয়সত তাইৰ স্মৃতিশক্তি ক্ৰমান্বয়ে হেৰুৱাই পেলাইছে। মা, আজি কি খাবা? গৌৰীয়ে মৰমেৰে সুধিছে। কি খাম? নাই মই এইমাত্ৰহে খাইছোঁ, অনামিকাই বিভ্ৰান্তিৰ উত্তৰ দিলে। নাই মা, এতিয়াও খোৱাই নাই, আহা আজি ৰান্ধিবা। মই ৰান্ধিব নাজানো নহয়, অনামিকাই হাত জোকাৰি ক'লে। গৌৰীৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। এসময়ত হাজাৰ হাজাৰ মানুহৰ খাদ্য ৰান্ধি থকা গৰাকীৰে এতিয়া কৈছে যে তাই ৰান্ধিব নাজানে। কেতিয়াবা গৌৰীয়ে অনামিকাৰ স্বাস্থ্য সন্দৰ্ভত ভগৱানৰ লগত কাজিয়াও কৰিছিল। মোৰ মায়ে ইমান দুখ সহ্য কৰি ইমানবোৰ ত্যাগ কৰি মোক এটা স্বাভাৱিক জীৱন দিবলৈ সক্ষম হৈছে, আৰু আজি যেতিয়া মই ভালেই আছোঁ, তেতিয়া তেওঁ স্বাভাৱিক জীৱন যাপন কৰিব পৰা নাই কিয় ভগৱান কিয় নোহোৱা হৈছিল? কিন্তু ময়ো হাৰ নামানো। মই মোৰ মাক স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিম, য'ত তেওঁ কিছু মুহূৰ্ত শান্তি, সুখ আৰু শান্তিৰে কটাব পাৰিব। মই তেওঁৰ লগত সদায় তেওঁৰ ছাঁ হৈ থিয় দিম। গৌৰীয়ে দৃঢ় প্ৰতিজ্ঞ আছিল যে তাই মাকৰ একো হ'বলৈ নিদিয়ে। দিনে ৰাতিয়ে মাকক চোৱা চিতা কৰিছিল। বৰ্ধিত এলজেইমাৰ ৰোগ বন্ধ কৰিবলৈ অনামিকাক দিনে নিশাই মগজুৰ ব্যায়াম কৰিবলৈ বাধ্য কৰাইছিল। তেওঁৰ লগত মাইণ্ড গেমো খেলিছিল। পুৰণি ফটো দেখুৱাই তাই অনামিকাৰ স্মৃতিশক্তি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিলে। চোৱা গৌৰী, এতিয়া নহ'লেও আৰু কেতিয়াও নহয়। এতিয়া তুমি সিদ্ধান্ত ল'ব লাগিব যে বিয়া হৈ মোৰ লগত আমেৰিকাত বসতি স্থাপন কৰিবা নে ইয়াতে থাকি বেমাৰী মাৰ সেৱা কৰিবা। তোমাৰ বাবে অপেক্ষা কৰি আছে এটা সুন্দৰ জীৱন। মাক ভাল হস্পিটেলত ভৰ্তি কৰি সময়মতে মাচুল দি থাকিবা।
মিছাতে ভৱিষ্যত কিয় নষ্ট কৰি আছা? গৌৰীৰ প্ৰেমিক প্ৰতীকে এনেদৰে কৈছিল। গৌৰীয়ে লগে লগে মাত দিলে, মোৰ জীৱনটো তাতেই আছে প্ৰতীক, য'ত মোৰ মা আছে। তই অবিহনে জীৱনটো কল্পনাও কৰিব নোৱাৰোঁ। আজি মই যিয়েই নহওঁ তেওঁৰ কষ্টৰ বাবেই। মই মোৰ মাৰ ছাঁ হৈ গোটেই জীৱন লগত থাকিম। তুমি গৈ তোমাৰ জীৱনটো কটাবা। ভগৱানে নকৰক এনে এটা সময় কেতিয়াও তোমাৰ ওচৰলৈ যাতে নাহে, কাৰণ মই নিশ্চয় এটা দিছোঁ যে তোমাৰ সন্তানেও তোমাৰ দৰে গৌৰৱ কৰিব। বিদায় প্ৰতীক, বিদায়। এইবুলি কৈ গৌৰীয়ে তাৰ পৰা উঠি গুচি গ'ল। নিয়মীয়া ঔষধ, গৌৰীৰ মৰমৰ যত্নত অনামিকা ক্ৰমান্বয়ে সুস্থ হ'বলৈ ধৰিলে। এতিয়া তাই বহু পৰিমাণে স্বাভাৱিক জীৱন যাপন কৰিছিল। আজি দুয়োজনেই ইজনে সিজনৰ লগত থাকে, ইজনে সিজনৰ শক্তি হৈ থাকে। প্ৰতিটো যন্ত্ৰণা আৰু দুখত ইজনে সিজনক সহায় কৰে। অনামিকাই গোটেই জীৱন গৌৰীক সুস্থ কৰাৰ চেষ্টাত কটালে, আৰু এতিয়া গৌৰীয়েও অনামিকাৰ ছাঁ হৈ জীৱনৰ শেষলৈকে তাৰ লগত থাকে বুলি প্ৰতিজ্ঞা কৰিছে। জীৱনৰ আন প্ৰতিটো সম্পৰ্কতকৈ মাক আৰু কন্যাৰ সম্পৰ্ক ডাঙৰ, কাৰণ এই সম্পৰ্কত কোনো ধৰণৰ অভিযোগ বা বিবাদ হ'ব নোৱাৰে, কাৰণ এই সম্পৰ্কটো হৃদয়ৰ পৰা হৃদয়লৈ সম্পৰ্ক থাকে।